রাম রাম হরি রাম হরি রাম এই সৰু এৰাসুতি গাঁওখন এটা কথা নকৈ নোৱাৰোঁ, এই গাঁওখনৰ সম্প্ৰীতি, এই গাঁওখনৰ যি মানৱতা, এই কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। গাঁওখন যদিও সৰু, প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান জাতীয় চেতনা গাঁওখনত আছে। ৰাস, ভাওনা, তাৰ লগতে বিহু, অসমীয়া জাতীয় জীৱনত যিখিনি প্ৰয়োজনীয় সংস্কৃতি, গোটেইখিনি এই গাঁওখনত ৰক্ষা কৰে। তাৰো ঊৰ্ধত গৈ আজি এটা ভাল কাম কৰিলে এই গাঁৱৰ নিবাসী সন্মানীয় শ্ৰী অতুল হাজৰিকা দাস, তেখেতৰ কনিষ্ঠ পুত্ৰ শ্ৰীমান টিংকু হাজৰিকা, তেখেতে অলপতে অইলত এটি সংস্থাপন পাইছে। তেখেতে কিন্তু আশা কৰিছিলে যদি ঈশ্বৰ কৃষ্ণই তেনে এটা ব্যৱস্থা কৰি দিয়ে জীৱিকাৰ ক্ষেত্ৰত, তেখেতে এই সৰু গাঁওখনৰ সন্মুখতে এটা পূৰণৰ ব্যৱস্থা কৰি দিম বুলি। বাৰু যিকে নহওক আজি ঈশ্বৰ কৃষ্ণই সেইটো কৃপা কৰিলে আৰু আমিও আহি আনন্দ অনুভৱ কৰিছোঁ যে তেখেতে ভবামতে ঈশ্বৰ কৃষ্ণই কৃপা কৰিছে, তেখেতে এই সুন্দৰ এটা ব্যৱস্থা হাতত ল'লে, যাৰ তলেৰে সকলো ভকতবৃন্দ, আই মাতৃ, তৰুণ তৰুণী, নৱপ্ৰজন্ম সকলো অহা যোৱা কৰিব এই পুণ্য ক্ষেত্ৰলৈ। আৰু মই আশা কৰোঁ সুদূৰ ভৱিষ্যতে গাঁওবাসী সকলোৱে এই ঐক্যতা জীয়াই ৰাখক আৰু জাতি মাতৃৰ চেতনাত ৰক্ষা কৰি যাতে তেওঁলোকে কাম কৰক। আৰু গীতখন যিজনে ব্যক্তিয়ে দিলে তেখেতসকলকো ঈশ্বৰ কৃষ্ণৰ ওচৰত কৈছোঁ যাতে তেখেতকো দীৰ্ঘায়ু কামনা কৰিছোঁ। ঈশ্বৰ কৃষ্ণই সুস্থিৰ চিন্তাৰে আৰু সুদূৰ ভৱিষ্যতে ৰাজ্য কাম কৰিবলৈ তেখেতক কৃপাদান কৰক। কৃষ্ণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।